মাছৰ কণীৰ টেঙাৰ আঞ্জাখন খুবেই সোৱাদ হয় আৰু সকলোৱে ভাল পায় বুলিয়ে ক'ব পাৰি নহয় জানো। সকলোৱে বিভিন্ন ধৰণৰ টেঙা ব্যৱহাৰ কৰি বনায়। আজিনো মই কিহেৰে বনালোঁ আহকচোন চাওক। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে মাছৰ কণী। মাছৰখিনি ভালকৈ ধুই কৰি ৰাখি থোৱা আছিলে। আৰু এতিয়া মই ইয়াতে অকণমান হালধি আৰু অকণমান নিমখ দি ভালকৈ সানিলোঁ কণীখিনিত, যাতে নিমখটো ভালকৈ মিলি যায়। এতিয়া এইখিনি অকণমান এনেকৈ সানি ল'লোঁ। আৰু এইটোৱেই মেইন বস্তুটো হৈছে কি, আমটো গুচাই মই ধুনীয়াকৈ এয়া ৰুকি ল'লোঁ। চাওক, এইখিনি ইমান দেখুৱাই থকা নাই, বাকলিটো গুচাই ল'লোঁ আৰু ৰুকনিত এনেকৈ ৰুকি লৈছোঁ, যে আমি কেঁচা আম খাওঁ তেনেকৈ। আৰু ইফালে মই গেছত কেৰাহী উঠাই তেল দিলোঁ। আৰু এতিয়া মই কণীখিনি অলপ অলপকৈ ভাজি ল'ম। এইখিনিও মই বহুত দীঘলীয়াকৈ দেখুৱাই নাথাকোঁ। ইয়াত দেখিছে, আপোনালোকে ডাঙৰ কৰে সৰু কৰে সেইটো নিজৰ কথা, এনেকৈ ল'ব। আৰু যাতে ভিতৰটো সিজি যায়, গতিকে জুইটো কম কৰি এনেকৈ কণীখিনি ভাজি থাকিব। আৰু অলপমান ব্ৰাউন কালাৰ হোৱাৰ লগে লগে হৈ যাব। জুইটো বঢ়াই দিলে কি হয়, বাহিৰটো ৰঙা হৈ যায় কিন্তু ভিতৰতো নিসিজে। আৰু গোটেইখিনি তেনেকেই কৰি ল'লোঁ, ভাজি ল'লোঁ। আৰু এতিয়া যি তেল আছে তাতে এটা শুকান জলকীয়া আৰু এখিলা তেজপাত দিলোঁ। আৰু অকণমান বগা সৰিয়হ দিছোঁ। ক'লা সৰিয়হ বগা সৰিয়হ কথা নাই, সৰিয়হ দিলেই হ'ল। দি ফোৰণ দিলোঁ আৰু দি পেলাই এতিয়া ইয়াতে ৰুকি লোৱা কেঁচা আমখিনি দি দিছোঁ। ইয়াত চাওক, আমখিনি দি কম জুইতে ভাজি আছোঁ। তেল মই বেছি দিয়া নাই। টেঙা আঞ্জাত তেল বেছি দিলে ওপৰত যেতিয়া তেলটো ওপঙি থাকে ভাল নালাগে। সেইকাৰণে যদি আপোনালোকে খাই ভাল পায়, তেলৰ পৰিমাণটো বঢ়াই দিব পাৰে। আমখিনি অকণমান ভাজি লোৱাৰ পিছত জোখ অনুসৰি হালধি পাউডাৰ আৰু নিমখ দিলোঁ। দি পুনৰ এনেকৈয়ে ভাজি আছোঁ। টেঙাৰ আঞ্জাখনত মা মছলা দিলে একেবাৰে ভাল নালাগে। একেবাৰে চিম্পলকৈ বনায়েই খাই ভাল পাওঁ আমি। আৰু সেইকাৰণে মই কেনেকৈ বনালোঁ সেইটোৱে দেখাইছোঁ। যদি আপোনালোকে মা মছলা দি খাই ভাল পায়, তেতিয়াহ'লে এড কৰিব পাৰে। আৰু আমখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পাছতে পানী দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ জোখ অনুসৰি দিব। মই আৰু অলপমান দি দিওঁ, অলপ জোল কৰি খাই ভাল লাগে। কেঁচা জলকীয়া দুটা ফালি দিলোঁ আৰু দি অলপ সময় উতল আহিব দিছোঁ। এয়া চাওক, ধুনীয়াকৈ উতল আহিছে। গৰমত এই টেঙাৰ আঞ্জাখন হ'লে আৰু ভাতৰ লগত একোৱেই নালাগে। এতিয়া আঞ্জাখন যেতিয়া উতল আহিছে, মাছৰ কণীখিনি দি দিছোঁ, যিখিনি ভাজি ৰাখিছিলোঁ, আৰু দি পুনৰ এনেকৈয়ে উতলাই আছোঁ, যাতে মাছৰ কণীত টেঙাৰ ৰসখিনি সোমাই যায় ধুনীয়াকৈ আৰু মাছৰ কণীৰ লগত মিলি যায়। তেতিয়া আঞ্জাখনো সোৱাদ হয়। আৰু এয়া দেখিছে, এচামুচ পিঠাগুড়ি লৈছোঁ। মই এনেকৈ শুকান পিঠাগুড়ি ৰাখি থওঁ টেমাত। এচামুচ পিঠাগুড়িত অকণমান পানী মিহল কৰি লৈ ভালকৈ চামুচেৰে লৰাই লৰাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আলু বইল কৰি পিটিকিও দিব পাৰে, মই আলু দিয়া নাই। আৰু এতিয়া এইখিনি এই উতলি থকা আঞ্জাত দি দিলোঁ। আৰু এইখিনি দিলে আঞ্জাখনৰ গ্ৰেভিটো অকণমান থিকনেছটো বাঢ়ে, খায়ো ভাল লাগে সেইকাৰণে। আৰু এইখিনি দিয়াৰ পিছতো পুনৰ এয়া অলপ সময় উতলাই দিলোঁ। আৰু মোৰ মাছৰ কণী আঞ্জা হৈ গ'ল, আমৰে বনোৱা। আৰু এয়া দেখিছে, দেখিবলৈও কিমান ধুনীয়া হৈছে নহয়নে? এনেকৈ খায়নে বাৰু? যদি আপোনালোকে বেলেগ পদ্ধতিত বনায়, প্লিজ কমেণ্ট কৰি জনাব দেই। ধনিয়া পাত অকণমানো ওপৰত দি দিলোঁ। খায়ো ভাল লাগিব, গোন্ধটোও ভাল লাগিব আৰু দেখিবলৈও ভাল লাগিব। আশা কৰোঁ চিম্পলকৈ বনোৱা এই মাছৰ কণীৰ টেঙাৰ আঞ্জা ৰেচিপিটো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই আছে যদি পেজখন ফ'ল' কৰি দিব। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।